ধান ক্ৰয় কৰা প্ৰক্ৰিয়া যিটো কৃষকৰ স্বাৰ্থত বা কৃষকে যাতে MSP পায় সেই মানে পৰিকল্পনাৰে আমাৰ ধুবুৰী জিলাতো বহুত বছৰ ধৰি ধান ক্ৰয় কৰা প্ৰক্ৰিয়া চলি আছিল। বিগত দিনবোৰত FCIৰ যোগেদিহে ধান ক্ৰয় কৰা মানে প্ৰক্ৰিয়া চলি আছিল, ভাৰতীয় খাদ্য নিগমৰ যোগেদি। কিন্তু দেখিবলৈ পালোঁ যোৱা কেইবা বছৰ ধৰি 2020-21 বিত্তীয় বছৰৰ পৰা আমাৰ অসম চৰকাৰে আসাম ফুড এণ্ড চিভিল ছাপ্লাই কৰ্পৰেট ছেক্টৰ লিমিটেডৰ এটা কৰ্পৰেট ছেক্টৰৰ যোগেদি ধান মানে গোটেই অসমতে বিভিন্ন কেন্দ্ৰ মুকলি কৰিছে। আমাৰ সমান্তৰালভাৱে আমাৰ গোলগঞ্জ, আমাৰ টাকিমাৰীতো ইয়াতো কেন্দ্ৰ মুকলি কৰিছে। কিন্তু ইয়াতে আমি একচুৱেলি সচৰাচৰ যিজন খাঁটি শ্ৰমজীৱী মানে কৃষক উপকৃত হ'ব লাগে তেনেদৰে হোৱা নাই। কাৰণটো হ'ল আমি কৰ্পৰেট ছেক্টৰত বিভিন্নবাৰ বাৰম্বাৰ মানে আপত্তি দৰ্শাইছোঁ বা আমি লিখিত আকাৰে আমি অভিযোগ দিছিলোঁ যদিও কোনো ধৰণৰ গুৰুত্ব লোৱা নাই। ইয়াতে মেইন প্ৰধান সমস্যাটো হৈ আছে যে সিহঁতে মানে কৰ্পৰেট ছেক্টৰটো খুলি কেইবাটাও মানে অফিচাৰক নিযুক্তি মানে দিছিল। তাৰে ভিতৰত আমাৰ গোলগঞ্জ PPCৰ এজন অফিচাৰক, যিজন অফিচাৰ প্ৰথম ভাগৰ পৰা আছে আজিলৈকে আছে। তাৰমানে ইয়াতে হয় কি, সেই মানে এটা এই অঞ্চলৰে ব্যক্তিজন এটা লোকালিটিৰ এটা মানে সভাদত্তৰে এটা লোকালিটি মানে এই অঞ্চলৰে বুলি এটা দাবী কৰি তেখেতে এটা অঘোষিত এটা চেণ্ডিকেট গঢ়ি তুলিছে। আৰু আচলতে সচৰাচৰত মানে প্ৰকৃত কৃষকক বঞ্চিত কৰি একাংশ মধ্যভোগী আৰু বিভাগীয় কৰ্তৃপক্ষই এই MSPৰ যিটো মূলধন মানে ধন ঘটি আছে, টোটেলি প্ৰকৃত কৃষকে বঞ্চিত হৈ আছে। আৰু মধ্যভোগী আৰু বিভাগীয় কৰ্তৃপক্ষ মানে বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ PPC ধান ক্ৰয় কৰা মানে কেন্দ্ৰত যিজন অফিচাৰে নিয়োগ কৰা থাকে ধান ক্ৰয় কৰা কেন্দ্ৰত কিন্তু ইয়াতে বল আয়ুক্তৰো মানে দৃষ্টিগোচৰ হয়, ইয়াতে কৃষি বিষয়াৰো মানে দৃষ্টিগোচৰ হয়। যদিও কিন্তু তেখেতসকলে প্ৰকৃত কৃষকে সদায় মানে প্ৰকৃত কৃষকে বঞ্চিত হৈ আছে, একদম চিধা কথা এইটো। ইয়াত মানে কোনোজন মানে কৃষকে মানে এনেকুৱা কৃষক নাই ইয়াত ধুবুৰী জিলাত যে যিজন কৃষকে প্ৰায় 100 কুইণ্টেল ধান দিব পৰা অৱস্থা। ইয়াতে কাৰিকৰী ইয়াতে ক'ব গ'লে ইয়াতে কৃষি বিষয়ৰো অলপ মানে খেলি মেলি আছে। ইয়াতে কেন্দ্ৰসমূহ যে যিবোৰ মুকলি কৰিছে তাতো অলপ খেলি মেলি আছে। মানে একচুৱেলি সচৰাচৰত মানে সেইটো টাৰ্গেট ফিল আপ কৰাৰ মানে পৰিকল্পনা। ইয়াত কোনো এজন মানে কৃষকে মানে বেনিফিটেড হোৱা নাই বা কোনো এজন কৃষকে এই কেন্দ্ৰৰ যোগেদি বা ধান ক্ৰয় কৰাৰ প্ৰক্ৰিয়াৰে লাভান্বিত হোৱা নাই। হয়, মোটা অংকৰ লেনদেন বুলি ক'লে এইটো ব্ৰকাৰৰ মাজত এটা কি আছে, সম্পৰ্ক এটা আছে, এইটো নৈ কৰিব নোৱাৰে, আছে। এইটো উচ্চ পৰ্যায়ত তদন্ত হয়, বস্তুখিনি ওলাই পৰিব। মোৰ পাৰ্চনেল হিচাপে কালিদাস দেৱনাথ, মই PPC মেনেজাৰ গোলগঞ্জ আৰু পাগলাহাটৰ মোক চাৰ্জত দিছে। চাওক, এই ক্ষেত্ৰত মই হৈছে কি, মই PPC ইনচাৰ্জ। এতিয়া মোৰ চাৰ্টিফিকেট, ফাৰ্মাৰ চাৰ্টিফিকেট যিমানটা আহিব মই সিমানৰে ধান মই ল'ব লাগে, এইটো মোৰ নিয়ম। এতিয়া চাৰ্টিফিকেট দিয়ে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে। এতিয়া এজন ফাৰ্মাৰৰ নামত যদি দুবাৰ চাৰ্টিফিকেট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে দিয়ে, এবাৰ লোৱাৰ পিছত ছেকেণ্ড টাইম যদি দিয়ে, তেতিয়াহ'লে আমি ল'বলৈ বাধ্য হ'ম। এতিয়া ধৰক হয়তো মোৰ মনত নপৰে এনেকৈ এজনে দুবাৰ পোৱা বুলি, তথাপিও ক'ব নোৱাৰোঁ, কাৰণ এজনে আজি দিয়াৰ পিছত ধৰক মোৰতো 6 মাহলৈকে খোলা থাকে না, পিছত যদি কোনোবাই সেই একে মানুহ দিছে, সেইটো ধৰক আমি ইমানটো মনত ৰখা সম্ভৱ নহয়। গোটেই চাউণ্ডিঙত বহুত মানুহ আহে, গতিকে সেইটো বস্তু মোৰ এগ্ৰিকালচাৰে যিটো বান্ধি দিয়ে, তেওঁলোকে যাৰ নামত আপোনাৰ চাৰ্টিফিকেট দিয়ে, যি কোৱাণ্টিটি বান্ধি দিয়ে, সেই কোৱাণ্টিটি ধানহে মই লওঁ। নহয়, সেইটো মই কাকো মই ক'ব নোখোজোঁ দুৰ্নীতিৰ কথাটো। এতিয়া ধৰক মই যিটো নিয়ম, আমাৰ যিটো PPCৰ যিটো নিয়ম, সেই নিয়মত হয়, ফাৰ্মাৰ চাৰ্টিফিকেটটো
এইটো তেওঁলোকৰ বিভাগৰ কথা মইতো এইটো কি কথা অভিযোগ অনুযায়ী আপোনাৰ তাতে অহা হৈছে আপোনালোকৰ ইয়াত গাফিলতি আছে নহ'লে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ গাফিলতি আপোনাৰ ইয়াত আপুনি নাম লৈছে না মইতো ধৰক মোৰ যিটো মই ক'লোঁ আপোনাক নিয়ম মোৰ ইয়াত ফাৰ্মাৰ চাৰ্টিফিকেট আহিব ফাৰ্মাচীত যিটো কোৱাণ্টিটি থাকিব যাৰ নামতে নাথাকিব সেই চাৰ্টিফিকেট মতে এটা ডিপাৰ্টমেণ্টে যে চাৰ্টিফিকেট দিব সেই চাৰ্টিফিকেট ধানখিনি মই ল'বই লাগিব যদি তাৰ ধানখিনি মই বিচৰা মতে কোৱালিটি হয় কোৱাণ্টিটি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কিবা খেলিমেলি কৰিছে আপোনাৰ তাত চাব লাগে এইটো মই ক'ব নোৱাৰিম এইটোতো তেওঁলোকে কি কৰিছে সেইটোতো ধৰক মই এটা ডিপাৰ্টমেণ্টৰ কথা মইতো ক'ব নোৱাৰোঁ মই সাধাৰণ PPC ইনচাৰ্জহে তো গতিকে মোৰ যিখিনি মই যেনেকৈ লওঁ যে যি নিয়মত চলে মোৰ সেইখিনি মই আপোনালোকক সেইটো মই খেলি মেলিতো মোৰ ফালৰ পৰা মোৰ ইয়াতে মই খেলি মেলি বুলি নাভাবোঁ কাৰণ মোৰ ইয়াত চাৰ্টিফিকেট এগ্ৰিকালচাৰ চাৰ্টিফিকেট দিয়ে ধান আনে ধানটো কোৱালিটিটো মই চাওঁ কোৱালিটি মোৰ যদি মোৰ হিচাপত চৰকাৰে বান্ধি দিয়া নিয়মত যদি কোৱালিটিত পৰে সেই হিচাপে ধানটো মই জুখি মোৰ হিচাপত লৈ সেইখিনি ধানৰ মই বিল বনাই দিওঁ